নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ উচ্ছেদিতৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাত এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগ্ৰাসন চলোৱা উচ্ছেদিতই ভোট দিব নোৱাৰে ভোটাৰ তালিকাত নাম কৰ্তন হ'ব উচ্ছেদিতৰ উজনি উত্তৰ অসমক শেষ হ'বলৈ নিদিওঁ উজনি অসমক আমি বচাব লাগিব উচ্ছেদ হোৱা লোকক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে এই মন্তব্য উচ্ছেদ হোৱা ঠাইত নাম নাথাকে উচ্ছেদিতক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য দিব লৈছো আন এটা খবৰ নামনি মধ্য অসম ৰক্ষা কৰিব নোৱাৰিলোঁ কিন্তু উজনিত পূৰ্ণ গতিত চলিব উচ্ছেদ এবাৰ মাৰ্ঘেৰিটাত হ'ব প্ৰশাসনৰ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীয়ে কৰিছে এই ঘোষণা নামনি অসম মধ্য অসম বচাব নোৱাৰিলোঁ কিন্তু উজনিত পূৰ্ণ গতিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান সম্পূৰ্ণ প্লেন কৰিছোঁ মাৰ্ঘেৰিটা উচ্ছেদৰ বাবে এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য তেওঁ কৈছে মাৰ্ঘেৰিটা সমষ্টিত হাজাৰ হাজাৰ অচিনাকি লোক আছে খিলঞ্জীয়াক ৰক্ষা কৰিবই লাগিব 10ৰ পৰা 12,000 অচিনাকি মানুহ জমা হৈছে মাৰ্ঘেৰিটাত উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য অসমৰ স্বাভিমানক অপমান গ্ৰেপ্তাৰ হ'ব পাৰে মাদানী এই মুহূৰ্তত দিব লৈছো আন এক ডাঙৰ খবৰ শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে মেহমুদ মাদানী অসমক গাজা পেলেষ্টাইনৰ সৈতে তুলনা কৰিছিল মাদানীয়ে আৰু তাৰ পাছতে মাদানীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী অসমৰ স্বাভিমানত আঘাত আনিছে মাদানীয়ে অসমৰ সমস্যাক মুছলমানৰ চশমাৰে চাইছে জমিয়তে অসমৰ উচ্ছেদক বাধা দিয়াৰ চেষ্টা কৰিছে মাদানীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক মাদানীক অসমত মাদানী সংস্কৃতি কংগ্ৰেছে আনিছিল মাদানীৰ বিৰুদ্ধে এই বিস্ফোৰণ বিজেপিৰ অসমৰ বিৰোধী মাদানীৰ সমৰ্থনত বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে কৰিছে এই মন্তব্য 100টা মাদানীয় মুখ্যমন্ত্ৰীৰ একো কৰিব নোৱাৰে মাদানীলৈ আমি ভয় নকৰোঁ এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই 100জন মাদানী আহিলেও মুখ্যমন্ত্ৰীৰ একো কৰিব নোৱাৰিব ধুবুৰীত নিৰ্বাচন খেলি হাৰি গৈছে মাদানী মেহমুদ মাদানী অসমৰ কাৰণে জাবৰ মাদানীলৈ আমি ভয় নকৰোঁ মাদানী কোন অসমৰ মুখ্যমন্ত্ৰীক নিৰ্বাচন কৰিবলৈ ধুবুৰী সংখ্যালঘু জনতাই মাদানীক ভোট দিয়া নাছিল দিল্লীত বহি অসমত বিগ বাছব বিয়পাব নালাগে মাদানীয়ে অসমৰ ৰাইজ মুখ্যমন্ত্ৰীৰ লগত আছে মেহমুদ মাদানীক এনেদৰে তীব্ৰ সমালোচনাৰে সকিয়নি দিলে মন্ত্ৰী পীযুষ হাজৰিকাই বনাঞ্চল দখল কৰিলে উচ্ছেদ হ'বই 100টা হাজাৰটা মাদানীয়েও একো কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক'লে বিপদ বহিব মাদানীৰ ধুবুৰীত 50,000ৰো ভোট পোৱা নাছিল মাদানীয়ে মেহমুদ মাদানীক এনেদৰে সকিয়নি প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই দিব লৈছো আন এটা খবৰ স্বাধীনতা সংগ্ৰামত ওলাই আহিছিল লাখ লাখ জমিয়তৰ সদস্য ব্ৰিটিছৰ সংগত দিছিল RSSে মুখ্যমন্ত্ৰীৰ কিছুমান আচৰণে আমাক লাজ দিছে এই মন্তব্য কৰিছে বিধায়ক ৰফিকুল ইছলামে জমিয়তক বুঢ়াঙুলি দেখুৱাৰ পিছতে খৰব হৈ পৰিছে AIUDF যাকে তাকে বুঢ়াঙুলি দেখুৱাটো উচিত কাম নহয় জমিয়তেই নহয় অসমৰ বহুদল সংগঠনে বিচাৰিছে মুখ্যমন্ত্ৰীৰ পদত্যাগ আইন কানুন নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত ওলাই আহিছিল লাখ লাখ জমিয়তৰ সদস্য ইয়াৰ বিপৰীতে ব্ৰিটিছৰ সংগ দিছিল RSSৰ সদস্যই এই বিস্ফোৰক মন্তব্য কৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে দিব লৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ বিজেপি নিৰ্দেশত কাম কৰে নিৰ্বাচন আয়োগে SIRক লৈ বিহাৰত গৰ্জন বিৰোধী দলপতি ৰাহুল গান্ধীৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পুনৰ মহাবিস্ফোৰণ ৰাহুল গান্ধীৰ এটাও প্ৰশ্ন উত্তৰ নিদিলে নিৰ্বাচন আয়োগে কৰ্ণাটকত 1 লাখ ভুৱা ভোটাৰ কেনেকৈ আহিল SIRৰ জৰিয়তে ভোট চুৰি কৰা পৰিকল্পনা মহাৰাষ্ট্ৰ কৰ্ণাটক হাৰিয়ানাক লৈ দিয়া হৈছে উদাহৰণ বিহাৰত 65 লাখ মানুহৰ বাদ পৰিল ভোটাৰ তালিকাক লৈ সন্দেহ আছে কিন্তু বিজেপিয়ে এটাও প্ৰশ্ন কৰা নাই নিৰ্বাচন আয়োগ বিজেপিৰ সম্পৰ্ক আছে বিজেপি নিৰ্দেশত কাম কৰে নিৰ্বাচন আয়োগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তেওঁ মন্তব্য কৰিছে যে নিৰ্বাচন আয়ুক্ত বিজেপিৰো সম্পৰ্ক আছে নিৰ্বাচন আয়োগে শুদ্ধ তালিকা দিয়ক আমি পিছুৱাই নাহোঁ নিৰ্বাচন আয়োগক সহজে এৰি নিদিওঁ যি কৰে কৰক নিৰ্বাচন আয়োগে
কিন্তু ভোট চুৰি কৰিবলৈ নিদিওঁ। এই হুংকাৰ প্ৰদান কৰিছে বিৰোধীৰ দলপতি ৰাহুল গান্ধীয়ে। দিব লৈছোঁ আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। এইবাৰ শক্তি বৃদ্ধি পাইছে অজাপৰ। বিজেপিৰ শ শ মহিলা যোগদান কৰিছে অজাপত। 2024 নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পালে অজাপৰ। মিৰ্জাত বিজেপি অগপ কংগ্ৰেছ দলৰ খহনীয়া। বিজেপি কংগ্ৰেছ এৰি লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অজাপলৈ শ শ মহিলা। লুৰিণজ্যোতি গগৈ উপস্থিতিত অজাপত অনুষ্ঠিত হয় বৃহৎ যোগদান কাৰ্যসূচী। যোগদান সভাতেই বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা লুৰিণজ্যোতি গগৈ। চামুচেৰে দি বেলচাৰে নিছে বিজেপিয়ে। ঋণ লৈ অসমখনক শ্ৰীলংকাৰ নিচিনা কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাগৰিক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰীয়ে অসমীয়াৰ হাতত বন্দুক তুলি দিছে। নিৰ্বাচনত জয়ী হ'বলৈ কেৱল মাথো হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে। দিব লৈছোঁ আন এটা খবৰ। পুনৰ 26 আগষ্টত 450 কোটি টকা ঋণ ল'ব অসম চৰকাৰে। বিজেপি চৰকাৰখনে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 3টা মাহতে অৰ্থাৎ এপ্ৰিল, মে' আৰু জুলাইত মুঠ 4,400 কোটি টকা ঋণ সংগ্ৰহ কৰে। কোনো নতুন কথা নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণ লোৱাটো এতিয়া কোনো নতুন কথা নহয়। কাৰণ প্ৰায় প্ৰত্যেক মাহেই ঋণৰ ওপৰত ঋণ লৈ আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। পুনৰ ঋণ ল'বলৈ ওলাইছে অসম চৰকাৰে। যোৱা 5 আগষ্টত 900 কোটি টকা ঋণ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে পুনৰ অহা 26 আগষ্টত 450 কোটি টকা ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 6 বছৰৰ বাবে ল'বলগীয়া এই ঋণৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰখনে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। লক্ষণীয় বিষয় যে শেহতীয়াকৈ ৰাজ্য চৰকাৰখনে প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলৈ আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে দেশৰ মহাগণিকৰ প্ৰতিবেদনত ৰাজহুৱা ঋণৰ চাপ পৰিহাৰ কৰিবলৈ চৰকাৰক বাৰম্বাৰ সকীয়াই দি আহিছে। কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰখনে ঋণ লোৱাৰ ক্ষেত্ৰত অলপো থমকি ৰোৱা নাই। বৰং অধিক উৎসাহেৰে ঋণৰ ওপৰত ঋণ লৈ আহিছে। এতিয়া বিৰোধীয়ে সমালোচনা কৰিবলৈ বাদ দিছে। এই সন্দৰ্ভত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়, এখনৰ পিছত আন এখনকৈ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এতিয়া প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এইখন চৰকাৰৰ বাকী আৰু ফাঁকিত চলা চৰকাৰ। ইতিমধ্যে ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজাই প্ৰায় 1,65,000 কোটি টকাৰো অধিক হৈছেগৈ। ৰাজ্যৰ বিৰোধী দলসমূহৰ লগতে বুদ্ধিজীৱীসকলে এনেদৰে প্ৰতিমাহে ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনক সমালোচনা কৰি আহিছে যদিও এই সমালোচনা কোনো গুৰুত্ব নাই ৰাজ্য চৰকাৰখনে। আগন্তুক 2024 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু অধিক হিতাধিকাৰী আঁচনি ৰূপায়ণৰ সিদ্ধান্ত লোৱা ৰাজ্য চৰকাৰখনে অনাগত দিনত আৰু অধিক ঋণ লোৱাৰ সম্ভাৱনা আছে। এনে অৱস্থাত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ ঋণৰ বোজা বহু পৰিমাণে বৃদ্ধি পোৱাটো খাটাং।